নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি এটা আমি কবিতা আলোচনা কৰিম, যিটো কবিতা মই সৰুতে ক্লাছ 3ত পঢ়িছিলোঁ। এতিয়া ইংলিছ মিডিয়াম স্কুলত ক্লাছ 5ত পোৱা যায়। কবিতাটো এনেধৰণৰ, মই পঢ়ি দিছোঁ, খুব সুন্দৰ। অ' ফুল কবিতাটিৰ নাম। অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ' গৰু আগ খাৱ কিয়, গৰখীয়াই যে মোক নৰখে মইনো নেখাম কিয়। অ' গৰখীয়া গৰু নৰখ কিয়, ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰান্ধিম কিয়। অ' ৰান্ধনী ভাত নিদিয়া কিয়, খৰিকটীয়াই যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয়। অ' খৰিকটীয়া খৰি নিদিয়া কিয়, বৰগছ যে কাটি থৈছোঁ নুশুকাইনো কিয়। অ' বৰগছ নুশুকাৱ কিয়, মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়। অ' মেঘ বৰষুণ দিয় কিয়, ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয়। অ' ভেকুলী তুৰতুৰাৱ কিয়, বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। কবিতাটো ইমান ধুনীয়াকৈ লিংক লগাইছে এটাৰ পিছত এটা। ভেকুলীয়ে বৰষুণ দিয়ে, তুৰতুৰালে বৰষুণ দিয়ে, বৰষুণ দিলে মেঘে গাজিলে বৰষুণ হয়, আৰু বৰষুণ হোৱাৰ ফলত কাটি থোৱা বৰগছডাল নুশুকায়, আৰু নুশুকোৱাৰ ফলত খৰিকটীয়াই ৰান্ধনীক খৰি দিব নোৱাৰে, ৰান্ধনীয়ে ভাত ৰান্ধিব নোৱাৰে, যাৰ ফলত গৰখীয়াক ভাত দিব নোৱাৰে। গৰখীয়াই ভাত খাব নেপায় কাৰণে গৰু নৰখে, আৰু সেই গৰুৱে গৈ ফুল খায়। কিমান ধুনীয়াকৈ কবিতাটো ৰচনা কৰা হৈছে। অ' ফুল নুফুল কিয়, ফুলক সুধিছে কবিয়ে। তেতিয়া ফুলে উত্তৰ দিছে, গৰুৱে যে আগটো খাই থাকে মই কেনেকৈ ফুলিম। তেতিয়া কবি গৈছে গৰুৰ ওচৰত। তেতিয়া গৰুক সুধিছে, অ' গৰু আগ খাৱ কিয়। তেতিয়া গৰুৱে উত্তৰ দিছে, গৰখীয়াই মোক নৰখে মইনো নেখাম কিয়। গৰখীয়াই নৰখিলে গৰুটো ইফালে সিফালে যাই খাবয়ে। আকৌ কবি গৰখীয়াৰ ওচৰত গৈছে, গৈ পেলাই সুধিছে, অ' গৰখীয়া গৰু নৰখ কিয়। গৰখীয়াই উত্তৰ দিছে, মই কিয় ৰখিম, ৰান্ধনীয়ে মোক ভাত নিদিয়ে, ভোকত থাকিলে জানো ৰখিব পাৰি। অ' ৰান্ধনী ভাত নিদিয় কিয়। তেতিয়া কবিয়ে ৰান্ধনীৰ ওচৰত গৈছে। ৰান্ধনীৰ উত্তৰটো এনেকুৱা, খৰিকটীয়াই যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয়। আকৌ কবি খৰিকটীয়াৰ ওচৰত গৈছে, সুধিছে, অ' খৰিকটীয়া খৰি নিদিয় কিয়, বৰগছ যে কাটি থৈছোঁ নুশুকাইনো কিয়। মানে গছ এডাল কাটি থৈছে, শুকোৱা নাই, যাৰ ফলত খৰি দিব পৰা নাই। তেতিয়া বৰগছৰ ওচৰত গ'ল, বৰগছ নুশুকাৱ কিয়, মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়। কথাটোতো সঁচাই, বৰষুণ দিলেনো কেনেকৈ শুকাব। তেতিয়া মেঘৰ ওচৰত গ'লে, অ' মেঘ বৰষুণ দিয় কিয়। তেতিয়া মেঘৰ উত্তৰটো এনেকুৱা, ভেকুলী তুৰতুৰাই মইনো নিদিম কিয়। ভেকুলী তুৰতুৰালে সচৰাচৰ এটা কথা আছে, বৰষুণ দিয়ে, আৰু বৰষুণ দিলে ভেকুলী তুৰতুৰাই। তেতিয়া ভেকুলীৰ ওচৰত গ'ল, অ' ভেকুলী তুৰতুৰাৱ কিয়, বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। ভেকুলীৰ এইটো এটা চৰিত্ৰ, মানে ছিজন আহিলে ট্ৰুট কৰে, আৰু জেনেৰেলি ভেকুলীয়ে যেতিয়া তুৰতুৰাই বৰষুণ দিয়ে। আৰু এই কবিতাটো লিখিছে, মই পাহৰি গৈছোঁ লিখকজনৰ নাম, ইয়াতে লিখা নাই।